নমস্কাৰ, গুড ইভিনিং। মই ৰিমঝিম পাঠক পুনৰবাৰ আপোনালোকক ইকুহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমি ডিছকাছ কৰিম আৰআৰবি গ্ৰুপ ডিৰ কাৰণে যিসকলে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে মেইনলি এই ক্লাছটো আৰু বাকি যদি আপোনালোকে আন কিছুমানেও চাব বিচাৰে জিকে জিএছৰ কাৰণে আপোনালোকেও চাব পাৰিব, আপোনালোকৰো হেল্প হ'ব। তো আমি জিকে জিএছৰ সায়েন্সৰো কেইটামান লৈ আহিছো মই যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত কেনেকুৱা কুৱেশ্যন আহিছিলে সেইবোৰৰ ওপৰত আমি তেনেকুৱাকে মই কেইটামান কুৱেশ্যন লৈ আহিছো এটলিষ্ট এই কুৱেশ্যন কেইটা দেখিলে আপোনালোকে গম পাব কোনবোৰ টপিকৰ ওপৰত বেছিকে আহে কাৰেণ্ট এফেয়াৰ্স আহে ইয়াতে কাৰেণ্ট এফেয়াৰ্স আছে যেনেকে জেনাৰেল সায়েন্সত 25 মাৰ্কস আছে ৰাইট 25 মাৰ্কস তো কম নহয় এৰি দিব নোৱাৰি ভালকে পঢ়িব লাগিব জিকে জিএছত যদি চাও 20 টোত কাৰেণ্ট এফেয়াৰ্সও ইনক্লুড হৈ আছে আৰু কাৰেণ্ট এফেয়াৰ্সৰ পৰা বহুত আহে কুৱেশ্যন আপোনালোকে ইয়াতে চালে গম পাব মই কৈ যাম কেনেকুৱা আৰু এই ক্লাছটো অসমীয়া ইংৰাজী দুটা মাধ্যমতে থাকিব কন্টেন্ট খিনি দুটাতে আপোনালোকে পাই যাব ঠিক আছে পলম নকৰো ক্লাছটো ফালে আগবাঢ়িছো আৰু ইয়াতে আপোনালোকক প্ৰথমতে জনাব বিচাৰো যদি আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে ডেইলি যদি কাৰেণ্ট এফেয়াৰ্স বিচাৰে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম আপোনালোকে বিচাৰিলে জয়েন কৰি লব যত মই মোৰ ক্লাছৰ পিডিএফ বোৰ দি থাকো আৰু আকৌ অকমান সময় লৈছো আপোনালোকৰ পৰা এটা আপোনালোকক কথা জনাব বিচাৰো আপোনালোকে যদি গ্ৰুপ ডিৰ কাৰণে একেবাৰে জিৰোৰ পৰা যদি ভালকে পঢ়িম বুলি ভাবিছে সময় যেহেতু এতিয়াও আছে জুন মানত এক্সাম হ'ব তো আপোনালোকে যদি তেনেকে বিচাৰিছে বহুত অনলাইন অফলাইন মাধ্যমতে আমাৰ অনলাইন অফলাইন মোডত আমাৰ এটা বেটচ এটা লঞ্চ কৰা হৈছে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে য'ত আপোনালোকে ইংলিছ জেনাৰেল নলেজ জেনাৰেল সায়েন্স কাৰেণ্ট এফেয়াৰ্স মেথমেটিক্স ৰিজনিং গোটেইখিনি আপোনালোকে ইয়াতে লাভ কৰিব ওকে আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকক দুটা নম্বৰ দিছো 0361 3193570 নাইবা 7002940127 এই দুটা নম্বৰত যিকোনো এটাত আপোনালোকে কন্টেক্ট কৰিব পাৰিব কিবা জানিব লাগিলে কেনেকুৱা কি হয় আৰু দুটা বেটছৰ এই বেটছটোত আপোনালোকক ইংলিছ আছামিজ দুটা মিডিয়ামতে পঢ়োৱা হ'ব সো পলম নকৰো আগবাঢ়িছো প্ৰথমটো কুৱেশ্যন যিটো অলৰেডি আহি গৈছে এই কুৱেশ্যনটো আমাক কি সুধিছে দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড ৱাজ ৰিনেম বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এজ মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ইন দ্য ইয়াৰ অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে ঘোষণা কৰিছিল যিটো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা যিটো আমাৰ খেল ৰত্ন বঁটা হয় এই খেল ৰত্ন বঁটাটো হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড হয় ওকে হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ স্পৰ্টছৰ ক্ষেত্ৰত আমি যদি চাও হাইয়েষ্ট এৱাৰ্ডটো কি হৈছে হেতু হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা প্ৰথমতে কোৱা হৈছিলে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা পিছত গৈ পেলাই 2021ত এটোৰ নাম চেঞ্জ কৰি পেলাই মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা বুলি দিয়া হয় এতিয়া মেজৰ ধ্যানচান্দ আমি ইয়াতে যদি চাও তেখেতক হকিৰ যাদুকৰ বুলিও কোৱা হয় অৰ্থাৎ তেখেত কোনটো খেলৰ লগত জড়িত যদি সোধে হকিৰ লগত তেখেত জড়িত ক্লিয়াৰ হৈছে বুজি পাইছে এইখিনি নেক্সট কুৱেশ্যন which of the following was a non-violent protest against the British monopoly on the production in 1930 1930 চনত এটা বস্তুৰ উৎপাদনৰ ক্ষেত্ৰত যিটো একচেটিয়া অধিকাৰ আছিলে তাৰ বিৰুদ্ধে আমাৰ ভাৰতবৰ্ষত এটা আন্দোলনৰ আৰম্ভ কৰা হৈছিলে আৰু হেতু কি আছিলে এজেন্ডাটো কি আছিলে সেই আন্দোলনৰ সল্ট অৰ্থাৎ নিমখৰ ওপৰত যিটো টিক্স আছিলে হেতুক লৈ পেলাই এতিয়া আমি সেই যিটো আমাক সুধিছে 1930 বুলি আমাক কৈ দিছে 1930 চনত কি হৈছিলে যিটো আন্দোলনৰ আৰম্ভণি কোনে কৰিছিলে মহাত্মা গান্ধী তো 1915ৰ পৰা আমি যদি চাও বা আমি 17 কলো 1917ৰ পৰা 1947 লৈকে সেইখিনি গান্ধীয়ান এৰা বুলি কোৱা হয় অৰ্থাৎ সেই সময়খিনিত আমি মহাত্মা গান্ধীৰ বিভিন্ন আন্দোলনৰ বিষয়ে পঢ়িবলৈ পাও তো এতিয়া 1930 বুলি ক'লে এই চাৰিটা আন্দোলনৰ লগত মহাত্মা গান্ধী জড়িত হৈ আছে আমি চম্পাৰণ সত্যাগ্ৰহ যদি চাও এটো ইন্ডিগো কাল্টিভেশনৰ লগত জড়িত ইন্ডিগো অৰ্থাৎ ইন্ডিগো মানে কি হয় নীল খেতিৰ লগত জড়িত যিটো 1917ত হৈছিলে আৰু চম্পাৰণ হৈছে বিহাৰৰ চম্পাৰণত হৈছিলে হেতু কাৰণে চম্পাৰণ সত্যাগ্ৰহ আৰু ভাৰতবৰ্ষত মহাত্মা গান্ধী প্ৰথমটো সত্যাগ্ৰহ আছিলে চম্পাৰণ সত্যাগ্ৰহ দাণ্ডি মাৰ্চ ইয়াৰে আনসাৰটো হ'ব দাণ্ডি মাৰ্চ অৰ্থাৎ দাণ্ডি শোভাযাত্ৰা 12 মাৰ্চত এইটো মাৰ্চ মানে এইটো শোভাযাত্ৰাৰ কথা কৈছে এইটো দাণ্ডি মাৰ্চ মানে দাণ্ডি শোভাযাত্ৰা অৰ্থাৎ 12 মাৰ্চত কি হয় 12 মাৰ্চত মহাত্মা গান্ধী আৰু তেওঁৰ বিভিন্ন অনুগামীয়ে তেওঁলোকে 1930 চনৰ 12 মাৰ্চৰ পৰা তেওঁলোকে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা তেওঁলোকে আৰম্ভ কৰে গুজৰাটৰ কোষ্টেলিৰা দাণ্ডিলৈকে তেওঁলোকে যাত্ৰা কৰিছিলে কৰ পৰা সবৰমতী
সবৰমতী আশ্ৰমৰ পৰা গুজৰাটৰ কোষ্টেল এৰিয়া দাণ্ডিলৈকে দাণ্ডিত উপস্থিত হৈ পেলাই তেওঁলোকে নিমখ প্ৰস্তুত কৰিব ওকে আৰু তেনেকে গৈ পেলাই 6 এপ্ৰিল 1930 তেওঁলোকে দাণ্ডিত উপস্থিত হয় দাণ্ডিত উপস্থিত হৈ পেলাই মহাত্মা গান্ধীয়ে লোন প্ৰস্তুত কৰি পেলাই নিমখৰ ওপৰত থকা আইন ভংগ কৰে আৰু তাৰে পৰা তেখেতে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিছিলে খেদা সত্যাগ্ৰহ যদি চাও 1918ত গুজৰাটৰে এখন ডিস্ট্ৰিক্ট আছে খেদা তো এই গুজৰাটৰ খেদা ডিস্ট্ৰিক্ট টেক্সক লৈ পেলাই তেনেকুৱাকে সেই আন্দোলন সত্যাগ্ৰহ কৰিছিলে কুইট ইণ্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলন মহাত্মা গান্ধীয়ে আগষ্ট ক্ৰান্তি ময়দানৰ পৰা 1942ত আৰম্ভণি কৰিছিলে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো সিলেক্ট দ্য কাৰেক্ট অপচন ফৰ দ্য ফুল ফৰ্ম অফ এইচ হেতু কিহৰ কাৰণে হয় আমাক যদি সুধে HIV ভাইৰাছৰ কাৰণে হয় হিউম্যান ইমিউনো আমি যদি চাও এটো ভাইৰাছৰ কাৰণে হয় আমাক যদি সুধে এইচ কিহৰ কাৰণে হয় বুলিও সুধিব পাৰে ভাইৰাছৰ কাৰণে হয় আৰু কোনটো ভাইৰাছ HIV ভাইৰাছ এইচৰ ফুল ফৰ্ম কি হৈছে acquired immune deficiency syndrome ঠিক আছে Next question ইয়াতে আমাক সোধা হৈছে in Jainism the word Jain is derived from the Sanskrit word Jina যেটো Jainismৰ Jain বুলি যে আমি যে কও তো Jain word টো কৰ পৰা আহিছে এটা Sanskrit word Jina ৰ পৰা আহিছে okay আৰু which means এই Jina মানে কি হয় হেতু আমাক সুধিছে implying one who has transcended all human passions অৰ্থাৎ এই জিনাটোৱে কি বুজাইছে ইয়াৰ অৰ্থ মানুহৰ সকলো আবেগক অতিক্ৰম কৰা এজন তো ইয়াৰ পৰা আমি গম পাও অৰ্থাৎ জিনা মানে কি হয় কনকুৱেৰ কৰা অৰ্থাৎ বিজয় হেতুৰ কথা আমাক কোৱা হৈছে হেতুৱে বুজায় that the filament of a bulb is made extremely thin and long in order to achieve তাৰ মানে এতিয়া ইয়াতে আমি filament of a bulb যদি পাও তেনেহলে আমাক ইয়াতে এটো জেনাৰেল সায়েন্সৰ ফিজিক্সৰ পৰা সুধিছে এতিয়া filament of bulb মানে বাল্বৰ filament ধৰি লওক এটো এটা বাল্ব তো বাল্বত কি হয় এনেকুৱাকে এডাল ফিলামেন্ট থাকে ন তো সেই থিন ফিলামেন্টডাল এটা মেটেলেৰে নিৰ্মাণ কৰা হয় আৰু এই মেটেলটোৰ নাম কি হৈছে টাংস্টেন ৰাইট হেতুৰ নাম হৈছে টাংস্টেন এইটো কিহৰ কাৰণে ইমান পাতল আৰু দীঘল কৰি লোৱা হয় দুটা বস্তু আহি মানে দুটা মই অপচন দিছো ৰেজিস্ট্যান্স নহলে ৰেজিস্টিভিটি ৰেজিস্ট্যান্স মানে রোধ আৰু ৰেজিস্টিভিটি মানে হৈছে ৰোধকতা যেতিয়া আমি ইলেক্ট্ৰিসিটি চ্যাপ্টাৰটো পঢ়িম তাত আপোনালোকে এইখিনি কনসেপ্টখিনি তাত ভালকে বুজি পাব তো ইয়াতে আমি যদি চাও কারেক্ট আনসারটো হ'ব হাই ৰেজিস্ট্যান্স অৰ্থাৎ উচ্চ রোধ ৰেজিস্ট্যান্স আমি সিম্পলি যদি বুজিব লাগে ধৰি লওক এতিয়া ইলেক্ট্ৰনবোৰে যেতিয়া গতি কৰি থাকে এডাল ওয়্যাৰৰ মাজেৰে তেতিয়া ইয়াতে বিভিন্ন ইলেক্ট্ৰন থাকিব লগতে বা এটমবোৰ থাকিব সেই ওয়্যাৰডালৰ এটমবোৰ থাকিব তো ধৰি লওক এটা এটমৰ লগত গৈ পেলাই এই ইলেক্ট্ৰনটো এনেকে খুন্দা খাই গল খুন্দা খোৱাৰ পিছত ইয়াতে হেতুকে খুন্দা খাই পেলাই ইয়াতে হিট প্ৰডিউস হয় আৰু সেই খুন্দা খোৱা বা যেটো বাধা প্ৰদান কৰে হেতুকে আমি ৰেজিস্ট্যান্স বুলি তেনেকে বুজো ওকে সিম্পল ভাষাত মই বুজাই দিছো Next, the Periyar River flows in which of the following Indian states? অর্থাৎ পেৰিয়াৰ ৰিভাৰৰ কথা কৈছে পেৰিয়াৰ নদীখনৰ কথা পেৰিয়াৰ নদীখন আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ যায় বুলি কৈছে গুটেকিটা অপচনৰ ভিতৰত আমি উলাবলৈ ইজি হৈছে কোড আছে এখন সাউথ ইন্ডিয়াৰ মাজেৰে বৈ যায় আৰু সাউথ ইন্ডিয়াৰ অকল এখনে ৰাজ্যৰ নাম কোৱা হৈছে সেইখন হৈছে কি কেৰালা ওকে কেৰালাৰ মাজেৰে বৈ যায় নেক্সট how many languages was the Bal Sahitya Puraskar awarded in 2021 এতিয়া আপোনালোকে ইয়াতে কি দেখিলে কিমান চনৰ সুধিছে 2021 ৰ এই কোৱেশ্চন পেপাৰখন যিখন মই কোৱেশ্চন পেপাৰ লৈ আহিছো এটো 2022 ৰ যেটো তাতে তিনিটা শিফট হৈছিলে মানে তিনিটা শিফটৰ তেনেকে মই লৈ আহিছো তো 22 ৰ যদি এক্সাম হৈছে 21 ৰ কারেন্ট এফেয়াৰ্সৰ কথা নুসুধিব নেকি নিশ্চয় সুধিব তো ইয়াতে আমাক হেতুৱে সুধিছে আৰু মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা হেতু 21 ত চেঞ্জ কৰা হৈছিলে ওকে সো ইয়াতে আমি এতিয়া যদি চাও 2021 চনত বাল সাহিত্য পুৰস্কাৰ কিমানটা ভাষাই লাভ কৰিছিল বাল সাহিত্য পুৰস্কাৰ তাৰ মানে কি হয় বাল সাহিত্য বুলি কলে কি হ'ব যি সকল ৰাইটাৰে এটা দিয়া হয় युवा पुरस्कार আৰু এটা হয় বাল সাহিত্য পুৰস্কাৰ যেটো সাহিত্য একাডেমীয়ে প্ৰদান কৰে ওকে युवा হলে যিসকল যুৱ যিসকল 35 বছৰৰ বয়সৰ ভিতৰত যিসকল युवा ৰাইটাৰ থাকে তেওঁলোকক দিয়া হয় কো বাল সাহিত্য পুৰস্কাৰ মানে যিসকলে চিলড্ৰেন শিশু বিষয়ক নোবেল বা তেনেকুৱা কিবা লিখিব তেওঁলোকক প্ৰদান কৰা হয় তো 2021 চনত কেটা ভাষাক দিয়া হৈছিলে 22টা ভাষা আৰু এই যেটো আমাৰ 8 শিডিউলত আমাৰ অষ্টম অনুসূচিত যি 22 টা ল্যাঙ্গুয়েজ আছে হেকেটাক প্ৰদান কৰা হৈছিলে next which of the following compound is or are used in black and white photography
তলৰ কোনটো যৌগ কলা আৰু বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় বুলি কৈছে ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় এইটো আমি যেতিয়া সায়েন্সত এটা কেমিক্যাল ইকুৱেশ্যন বুলি কেমিষ্ট্ৰিত এটা চেপ্টাৰ এটা আছে তাত আপোনালোকে পঢ়িলে গম পাব এটা ইয়াতে ৰিএকচন হয় ৰিএকচনটো হৈছে আমি ইয়াতে যদি চাও ডিসপ্লেসমেন্ট ৰিএকচন তো সেই ডিসপ্লেসমেন্ট ৰিএকচনটো আমি পঢ়িলেও তেনেকুৱাকে আমি পাও তো ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফিত আমি যদি চাও কি ব্যৱহাৰ কৰা হয় বুলি কৈছে সিলভাৰ ক্লোৰাইড সিলভাৰ ব্ৰোমাইড সিলভাৰ অক্সাইড সিলভাৰ ক্লোৰাইড এণ্ড সিলভাৰ ব্ৰোমাইড গোটেইকেইটা অপচনৰ ভিতৰত ইয়াতে সিলভাৰ অক্সাইড নহয় এই তিনিটাৰ ভিতৰত কিবা এটা হ'ব আনসাৰটো কি হ'ব তো ইয়াতে দুটাই হ'ব সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইড সিলভাৰ ক্লোৰাইডৰ এটো ফৰ্মুলাটো মনত ৰাখিব AgCl Ag মানে সিলভাৰ আৰু ব্ৰোমাইডৰ হলে AgBr okay next question in which state the Chaloloku festival celebrated তো এনেকুৱাকে আমি ফেষ্টিভেল বোৰ চাব লাগিব কোট কোনটো ফেষ্টিভেল সেলিব্ৰেট কৰা হয় ইয়াতে আমাক সুধিছে চাললুকু ফেষ্টিভেল চাললুকু উৎসৱ নৰ্থ ইষ্টৰ এখন ষ্টেটত পালন কৰা হয় আৰু নৰ্থ ইষ্ট বুলি ক'লে ইয়াতে অৰুণাচল প্ৰদেশত কি হয় এই চাললুকু ফেষ্টিভেল সেলিব্ৰেট কৰা হয় Then who among the following was the chairman of planning commission when the first 5-year plan was started যেতিয়া প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিলে সেইখিনি সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষতা কোনে কৰিছিলে বা অধ্যক্ষ কোন আছিল আৰু এই ফাৰ্স্ট 5-year প্ল্যান কেতিয়া স্টার্ট কৰা হৈছিলে যদি হুদে 1950 আৰু অধ্যক্ষ কোন আছিল এখেত কোন হয় সাচা নেহেৰু অৰ্থাৎ জৱাহৰলাল নেহেৰু অপশন সি হৈ যাব কারেক্ট আনসার নেক্সট পঞ্চায়তী ৰাজ ইনষ্টিটিউশন ইন ইন্ডিয়া হ্যাভ বিন এস্টাবলিশড following the dash of the constitution of India আমাৰ ভাৰতৰ সংবিধানত দেশক অনুসৰণ কৰি ভাৰতত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত কেতিয়া কোনটো কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট কোনটো সাংবিধানিক সংশোধন অনুসৰি পঞ্চায়তী ৰাজ আৰম্ভ কৰা হৈছিল আৰু আমাক যদি হুদে সেইখিনি সময়ৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল পিভি এইখিনি সময় প্ৰাইম মিনিষ্টাৰ আছিল পিভি নৰসিমহা ৰাও ওকে পিভি নৰসিমহা ৰাও আছিল আৰু তেখেতৰ সময়তে 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1992 তো 1992 73 সংখ্যক সাংবিধানিক সংশোধন অনুসৰি পঞ্চায়তী ৰাজ এস্টাবলিশ কৰা হয় এটো ইনষ্টিটিউশন প্ৰথম কোনখন ষ্টেটত এটো আৰম্ভ কৰা হৈছিল হেতু মোক আপোনালোকে জনাব তাৰোপৰি আমি যদি 74th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ কথা যদি কও সেম যেটো 1992 তে আহিছিল হেতুৰ মতে আমাৰ ভাৰতবৰ্ষৰ নগৰপালিকা মিউনিসিপালিটি কি হয় গঠন কৰা হৈছিল নগৰপালিকাৰ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন what does the term upa in the term upanishad denote অৰ্থাৎ যেটো উপনিষদ আছে উপনিষদ মানে কি বুজায় তো সেই উপনিষদৰে এই উপাটোৱে কি বুজাইছে হেতু আমাক সুধিছে আমাৰ যিবোৰ ভেদিক লিটাৰেচাৰ আছে ভেদিক লিটাৰেচাৰ ভেদিক সাহিত্যৰ ভিতৰত আমি পাও samhita ওকে বেদকে আমি তেনেকে samhita বুলি কও তাৰ পাছত আকৌ আমি কি পাও ব্ৰাহ্মণা অৰ্থাৎ বেদৰ যিখিনি এক্সপ্লেনেশন থাকে সেই এক্সপ্লেনেশন বোৰ ব্ৰাহ্মণাত থাকে তাৰ পাছত আমি পাও আৰণ্যকা যিবোৰক আমি কি বুলি কও ফৰেষ্ট বুক বুলিও কোৱা হয় আৰু উপনিষদ বোৰ হয় ফিলসফিক্যাল বুকস অৰ্থাৎ কিছুমান দাৰ্শনিক পুথি উপনিষদ মানে কি হয় মানে ওচৰত বহাটো বুজায় তো ইয়াৰে উপাটোৱে কি বুজাব নিয়াৰনেস তাৰ মানে ওচৰত বহা ওকে নেক্সট কোৱেশ্চন which day of the calendar year is acknowledged as the rare disease day অৰ্থাৎ ক্যালেন্ডাৰ বছৰৰ কোনটো দিনক আমি বিৰল ৰোগ দিৱস হিচাপে পালন কৰো স্বীকৃতি দিয়া হৈছে তো ইজি কৰি দিউনে সেই দিনাখন আমাৰ ইন্ডিয়াত ন্যাশনাল সায়েন্স ডেও সেলিব্রেট কৰা হয় ন্যাশনাল সায়েন্স ডে আমাৰ ন্যাশনাল সায়েন্স ডে কিহৰ স্মৃতিত সেলিব্রেট কৰা হয় কিহৰ কাৰণে সিভি ৰমন হয়নে কাৰ লগত জড়িত যদি সুধে কো ইয়াতে আমি যদি চাও সেই দিনাখন কোনটো দিন হেতু দিন হৈছে 28 ফেব্ৰুৱাৰী Next, Article 279A is related to which of the following constitution bodies? অৰ্থাৎ Article 379 আমাৰ কোনটো সাংবিধানিক সংস্থাৰ হৈতে জড়িত বুলি ইয়াতে আমাক সুধিছে গোটেইকেইটা অপচনৰ ভিতৰত কি আছে Goods and Service Tax Council GST কেতিয়াৰ পৰা ইমপ্লিমেন্ট কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত হেতু যদি সুধে 2016 ত ইমপ্লিমেন্ট কৰা হৈছিল আৰু প্ৰথম কোনখন ৰাজ্য আছিল জুনে GST যিখন ৰাজ্যত প্ৰথম GST ইমপ্লিমেন্ট কৰা হৈছিল দেন ইলেকশন কমিশন অফ ইন্ডিয়া ফাইনেন্স কমিশন আৰু UPSC তো ইয়াতে আমি যদি চাও ইলেকশন কমিশন অফ ইন্ডিয়া কিমান হ'ব আৰ্টিকল 324
ফাইনেন্স কমিশন আৰ্টিকল 280 আছে UPSC অলমোষ্ট 315 এনেকুৱা আছিলে আৰু গুডছ এণ্ড সাৰ্ভিস হৈ যাব GST ৰ কথা কোৱা হৈছে 279A GST কাউন্সিলৰ কথা কোৱা হৈছে Next, any reaction that produces an insoluble precipitate can be called অৰ্থাৎ যিকোনো বিক্ৰিয়াই অদ্ৰৱণীয় অধক্ষেপৰ সৃষ্টি কৰিলে তাক কি বুলি কোৱা হয় ধৰি লওক দুটা সলিউশন আছে দুটা এনেকুৱাকে সলিউশন আছে এই দুটা সলিউশন A আৰু B বুলি দুটা সলিউশন আছে A B সলিউশন দুটাক মই যেতিয়া মিক্স কৰিম একেলগে মিক্স কৰাৰ পিছত আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত এনেকুৱা দেখা পাও যে ইয়াতে এটা বগা অদ্ৰব্য এটা বগা অধক্ষেপ বা বগা অদ্ৰব্য এটা গঠন হৈছে বগাও দেখা পাও বা তেনেকুৱা মুঠতে আৰু বগা বুলি নহয় আমি বেলেগো দেখা পাও অদ্ৰব্য এটা গঠন হৈছে ঠিক আছে সো অদ্ৰব্য মানে কি হয় হেখিনি ইনসলিউবল তাৰ মানে ইয়াৰ লগত এই সলিউশনটোৰ লগত দুটা সলিউশনৰ লগত মিক্স হৈ নাযায় হেখিনি এক্সট্ৰাকে থাকে হেতুক আমি অধক্ষেপ সৃষ্টি হোৱা বুলি কও প্ৰেসিপিটেট বুলি কও এতিয়া যেটো বিক্ৰিয়াত precipitate উৎপন্ন হ'ব সেই বিক্ৰিয়াটোক আমি কি বুলি কও precipitation বিক্ৰিয়া precipitation reaction বা আমি অসমীয়াত কলে কি বুলি কম অধক্ষেপণ বিক্ৰিয়া বুলি কম ওকে তো এইখিনি এনেকুৱাকে এইবোৰ আমি পঢ়িব লাগিব এইবোৰ সায়েন্সৰ কোৱেশ্চন হয় জানিব লাগিব কেতিয়াবা আমাক ৰিএকচনৰ কথাও সুধি দিয়ে নেক্সট কোৱেশ্চন who prepared the first estimates of the national income of India in 1876 1876 চনত ভাৰতৰ জাতীয় আয়ৰ প্ৰথম হিচাপ কোনে প্ৰস্তুত কৰিছিলে তেখেতক আমি গ্ৰেট ওল্ড ম্যান অফ ইন্ডিয়া বুলিও কও কি বুলি কও তেখেতক গ্ৰেট ওল্ড ম্যান অফ ইন্ডিয়া তো গ্ৰেট ওল্ড ম্যান অফ ইন্ডিয়া বুলি কাক কও আৰু তেখেতে এখন কিতাপ লিখিছিলে যিখনৰ নাম কি হয় কিতাপখনৰ নাম আছিলে পভাৰ্টি এণ্ড আন-ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া ওকে তো ইয়াতে এতিয়া কোন হয় ইমানখিনি কোৱাৰ পিছতো আপোনালোকে ক'ব পাৰিব পভাৰ্টি এণ্ড আন-ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এখন তেখেতৰ বুক আছিলে আৰু তেখেতক গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি যোনে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৈ ইলেকশ্যন খেলি ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হৈছিলে আৰু তেখেত আন কোনো নহয় তেখেতৰ নাম হৈছে দাদাভাই নৌৰোজী next which of the following state major language pairs have been incorrectly matched অৰ্থাৎ আমাক ইয়াতে কৈছে যে কোনখন ষ্টেটৰ হেতু ল্যাঙ্গুৱেজ সেই ষ্টেটখনৰ নহয় বুলি ইয়াতে আমাক কৈছে আমি ইয়াতে যদি চাও তেনেহলে গুটেকেটা অপচনৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ এখন হৈছে আমাৰ কি অন্ধ্ৰ প্ৰদেশত তেলেগু কোড হয় অন্ধ্ৰ প্ৰদেশত কোৱা হয় মণিপুৰ মেইটি আমি মণিপুৰতে পাও ওকে দেন মেঘালয়া খাসী কেৰালা আমাক কানাডা বুলি কৈছে আমি যদি কেৰালা যদি চাও কেৰালাত মালায়ালাম ল্যাঙ্গুৱেজ কোৱা হয় কানাডা কোড হয় কানাডা কৰ্ণাটকাত কোৱা হয় তো ইয়াতে আমি হেই মৰ্মে এটুক আমি হে কৰিব পাৰো তো কৰ্ণাটকাত কানাডা কোৱা হয় কেৰালাত আমি যদি চাও তালে যিটো ল্যাঙ্গুৱেজ ইউজ কৰা হয় হেতুক মালায়ালাম বুলি কোৱা হয় মালায়ালাম ওকে বুজি পাইছে তো হেই মৰ্মে আমাৰ অপচন ডি কাৰেক্ট হ'ব হেতু মানে ইনকাৰেক্ট দেন which part of the Indian constitution has only আমাক ইয়াতে কি কৈছে যে আমাৰ সংবিধানৰ এটা এনেকুৱা আৰ্টিকল আছে যেটো আৰ্টিকল হৈছে 51A তো আৰ্টিকল 51A 11টা ফান্ডামেন্টাল ডিউটিজ আছে 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা হৈছে এতিয়া হেতু আকৌ আমাৰ সংবিধানৰ কোনটো পাৰ্টত আছে তাৰ মানে হে 11টা ফান্ডামেন্টাল ডিউটি বা 11টা মৌলিক কৰ্তব্য যেটো আৰ্টিকল 51A আছে হেতু আমাৰ সংবিধানৰ কোনটো পাৰ্টত আছে ইয়াতে দুটামান বস্তু জানিব লাগিব কি পাৰ্ট কি আৰ্টিকল আমাৰ যেতিয়া সংবিধানখন 1949 ৰ 26 নৱেম্বৰত এখন গ্ৰহণ কৰা হৈছিলে একচেপ্ট কৰা হৈছিলে হেখিনি সময়ত আমাৰ সংবিধানত 395 টা আৰ্টিকল আছিলে 395 টা আৰ্টিকল আছিলে 8 শিডিউল আছিলে আৰু 22 টা পাৰ্ট আছিলে ওকে আজিৰ তাৰিখত আমি যদি চাও আজি আমাৰ more than 470 আৰ্টিকলস আছে ওকে তাৰ পাছত আকৌ আমি 12টা আমাৰ কি আছে শিডিউল আছে আৰু 25 টা পাৰ্ট আছে পাৰ্ট মানে ধৰি লওক এটা চ্যাপ্টাৰ এই পাৰ্ট কেইটাৰ ভিতৰত পাৰ্ট 1 ত যেনেকুৱাকে আমাৰ ইউনিয়ন টেৰিটৰি বা আমাৰ ষ্টেটছ বোৰৰ কথা কোৱা হৈছে ওকে তাৰোপৰি পাৰ্ট 2 ত সিটিজেনশিপৰ কথা কোৱা হৈছে কেনেকুৱাকে আমাৰ ভাৰতবৰ্ষৰ লোকসকলে নাগৰিকত্ব গ্ৰহণ কৰিব হেৰুৱাব পাৰ্ট 3 ত ফান্ডামেন্টাল ৰাইটছৰ কথা কোৱা হৈছে মৌলিক অধিকাৰ পাৰ্ট 4 ত আমি যদি চাও পাৰ্ট 4 ত ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ৰাষ্ট্ৰ পৰিচালনা কৰিবৰ কাৰণে চৰকাৰে ৰাষ্ট্ৰ পৰিচালনা কৰিবৰ কাৰণে আমাৰ চৰকাৰখনক কিছুমান নীতি নিৰ্দেশনা দিয়া হয় হেখিনি ডিপিএসপি পাৰ্ট 4 ত আছে আৰু পাৰ্ট 4A এই 51A আৰ্টিকলটো তাতে আছে সন্নিবিষ্ট কৰা হৈছে যত 11টা ফান্ডামেন্টাল ডিউটিজ আছে ওকে নেক্সট কোৱেশ্চন এটো বুজি পালে আপোনালোকে পলিটি পঢ়িলে পাই যাব এইখিনি
Then next question সুধিছে Navroz festival is associated with which of the religious communities? Navroz যিটো উৎসৱ হয় সেইটো কোন ধৰ্মীয় সম্প্ৰদায়ৰ লগত জড়িত বুলি কৈছে পাৰ্চী সকলে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে next the famous Haji Ali Dargah is located in which of the following cities যিটো Haji Ali Dargah আছে সেই Haji Ali Dargahটো বিখ্যাত Haji Ali Dargah তলৰ কোনখন চহৰত অৱস্থিত হয় সেইটো হ'ব মুম্বাই মহাৰাষ্ট্ৰ Next, which of the following rivers originate from Amarkantak Hills? Amarkantak, Madhya Pradeshৰ Amarkantak পাহাৰৰ পৰা কোনখন নদীৰ উৎপত্তি হয়? তো আমি ইয়াতে যদি চাও মধ্য প্ৰদেশৰ Amarkantak ধৰি লওক অলমোষ্ট এইখিনি মানৰ পৰা ইয়াৰে পৰা এখন নদীৰ উৎপত্তি হৈছে আৰু এই নদীখনৰ নাম কি হৈছে নৰ্মদা ওকে এখন হৈছে নৰ্মদা তাৰ পিছত আমাক যিকেইটা অপচন আছিলে তিস্তা অৰিজিনেট হয় কৰ পৰা সিকিমৰ পৰা সুতলেজ আমি যদি চাও সুতলেজটো এফালে আমাৰ এখিনিতে পাও আমাৰ নৰ্থত এখিনিতে আছে ইন্দাস ৰিভাৰৰ ট্ৰিবিউটাৰি হয় ৰাইট তাৰ পাছত এফালে থাকিল গোদাবৰীটো এফালে নাসিকৰ পৰা মহাৰাষ্ট্ৰৰ পৰা উৎপত্তি হৈছে তো ইয়াতে অপচন আমাৰ কি হৈ যাব সুতলেজ কৰ পৰা উৎপত্তি হয় মোক কবচোন হেতু আমাৰ ইন্ডিয়াত সুতলেজ ৰিভাৰৰ উৎপত্তি হয় নে যত ইন্দাস ৰিভাৰৰ উৎপত্তি হয় তাৰ ওচৰত অৰ্থাৎ তিব্বতত অৰিজিন হয় কোত হয় মোক এটো জনাব আপোনালোকে আমি ৰিভাৰ্সৰ কথা পঢ়িলে পাম তো ইয়াতে হ'ব নৰ্মদা ওকে So, next question of ফালে আগবাঢ়িছো Shanghai deer is an endemic species found in which of the following Indian state Shanghai হৰিণ ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত পোৱা এটা স্থানীয় প্ৰজাতি হয় এই যেটো Shanghai deer হয় ন এইটো এখন ৰাষ্ট্ৰীয় উদ্যানত স্পেশালি পোৱা যায় আৰু ইয়াৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হৈছে কেবল লামজাও ন্যাশনাল পাৰ্ক আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন অনলি ফ্লোটিং ন্যাশনাল পাৰ্ক হয় একমাত্ৰ আমাৰ পৃথিৱী বা আমি ইন্ডিয়াৰ যদি কও only floating national park in India okay আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান হয় আৰু হেখন কোড আছে মণিপুৰ okay মণিপুৰ কোনটো মণিপুৰৰ লোকটাক লেক মণিপুৰৰ যিটো লোকটাক লেক বা লোকটাক হ্ৰদ আছে তাতে এটো অৱস্থিত হয় next Mawsynram is the wettest place on earth and it is situated in Mawsynram আমাৰ Mawsynramত পৃথিৱীৰ সৰ্বতকে মানে আটাইতকৈ বেছি বৰষুণ পৃথিৱীৰ Mawsynramত হয় আৰু Mawsynram কোত অৱস্থিত হয় মেঘালয় হলে এফালে কি হ'ব খাসি হিলস ৰাইট খাসি হিলস অপচন ডি হ'ব কারেক্ট আনসার দেন নেক্সট এটো আকৌ যেহেতু 2022 চনৰ কোৱেশ্চন পেপাৰ কৰি আছো গতিকে 2021 চনৰ আমাক কারেন্ট এফেয়াৰ্সৰ এটা কোৱেশ্চন সুধিছে এৱাৰ্ডৰ লগত জড়িত যে সন্ধ্যা গুৰুং received the Dronacharya Award. Sandhya Gurung received the Dronacharya Award 2021 for coaching in the field of. এতিয়া আমাক এনেকেও সুধিব পাৰে যেটো Dronacharya Award আছে এই Dronacharya বঁটাটো কিহৰ কাৰণে দিয়া হয় কাক দিয়া হয় কোচ সকলক দিয়া হয় অৰ্থাৎ যেনেকে অৰ্জুন এৱাৰ্ড কো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ কথা কো হেবোৰ স্পৰ্টছ পাৰসন খেলুৱৈ সকলক দিয়া হয় সেই খেলুৱৈ সকলক যোনে প্ৰশিক্ষণ দিব বেষ্ট কোচ হিচাপে প্ৰতি বছৰে Dronacharya এৱাৰ্ড দিয়া হয় তো মনত ৰাখিব Dronacharya কোন আছিল গুৰু তো গুৰু সকলক দিয়া হয় আৰু এখেত হৈছে সন্ধ্যা গুৰুং আৰু সন্ধ্যা গুৰুং তেখেত কিহৰ লগত জড়িত বক্সিংৰ কাৰণে তেখেতক 2021 চনৰ বঁটা অৰ্থাৎ Dronacharya বঁটা প্ৰদান কৰা হৈছিল আৰু আজিৰ এখিনি আছিল আমি ডিসকাস কৰিবলগিয়া সায়েন্সৰ কোৱেশ্চনো আপোনালোকৰ মাজত মই লৈ আহিম এটা সিৰিজ ষ্টাৰ্ট কৰিম আপোনালোকৰ সুবিধা হোৱাকে সো আশা কৰিছো ভাল পাইছে আপোনালোকে ক্লাসটো ভাল পালে এটা আপোনালোকৰ ফিডবেক এটা দিব নাপাহৰিব লগতে লাইক আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতে ক্লাসটো শেয়াৰ কৰি দিব সো নেক্সট ক্লাসত লগ পাম বুলি আশা থাকিলে থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই